মিয়াখেদা আন্দোলনৰ পৃষ্ঠভূমি শিৱসাগৰত ঐক্য সম্প্ৰীতি অটুট ৰখাৰ বাবে শুকুৰবাৰে এখন নাগৰিক সভা অনুষ্ঠিত হয়। এই সভাত শিৱসাগৰৰ বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰে। সভাত অংশ লৈ মিয়াখেদা আন্দোলন তথা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই শান্তি সম্প্ৰীতি ভংগ হ'ব পৰা কাম নকৰে বুলি ৰাইজক পতিয়ন নিওৱাৰ চেষ্টা কৰে। মই লমু চলিহাৰ ল'ৰা, মই ইয়াত সাম্প্ৰদায়িক সংঘৰ্ষ হ'ব নিদিওঁ, সেইটো কথা মনত ৰখা উচিত। কিন্তু শৃংখল চলিহাৰ ভাষণত আক্ৰমণৰ লক্ষ্য হৈ পৰে বিধায়ক অখিল গগৈ। শিৱসাগৰৰ বিধায়কজনে শৃংখল চলিহা আৰু চিতু বৰুৱাৰ দৰে একাংশই ৰাজনৈতিক পৃষ্ঠপোষকতাত মিয়াখেদা অভিযান আৰম্ভ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে। শিৱসাগৰত নাগৰিক সভা চলি থকাৰ সময়তো কাজিৰঙাত সংবাদমেল সম্বোধন কৰি শৃংখল আৰু চিতুৰ বিৰুদ্ধে সৰব হৈছিল অখিল গগৈ। শৃংখল চলিহাক হিন্দু মুছলমানৰ কাজিয়া লগাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে পৃষ্ঠপোষকতা কৰিছে শিৱসাগৰত। মই জানো মানে নহয়, হিমন্ত বিশ্ব শৰ্মাই নিজে কৈ দিছে যে মই শিৱসাগৰত মিয়াখেদা আন্দোলনটো ময়ে পৃষ্ঠপোষকতা কৰিছোঁ। অখিল গগৈৰ অভিযোগৰ প্ৰত্যুত্তৰ নাগৰিক সভাত দিয়ে শৃংখল চলিহাই। তেওঁ ৰাজনৈতিক পৃষ্ঠপোষকতা অস্বীকাৰ কৰি হিমন্ত বিশ্ব শৰ্মাৰ ছাঁটো গচকি পোৱা নাই বুলি দাবী কৰে। যিটো মানুহে আজিলৈকে হিমন্ত বিশ্বৰ ছাঁটোকে গচকি পোৱা নাই, সেই মানুহটোক হিমন্ত বিশ্বৰ এজেণ্ট আখ্যা দিছে। সেইকাৰণে মই কথা বতৰাবিলাক স্পষ্টকৈ কৈছোঁ, শিৱসাগৰত কাৰোবাৰ ৰাজনৈতিক লাভালাভৰ কাৰণে শিৱসাগৰত এনেকুৱা টুলুঙা আৰু সাম্প্ৰদায়িক কথা বতৰা হ'ব, সেইটোও হ'বলৈ দিয়া হ'ব। কিন্তু পাছত আধাতে সভা ত্যাগ কৰি সংবাদ মাধ্যমৰ সন্মুখত নাগৰিক সভাৰ নিৰপেক্ষতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে শৃংখল চলিহাই। এই অভিযোগ কৰ্ণগোচৰ হোৱাৰ লগে লগে শৃংখলৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি গৰিহণা দিয়ে সভাৰ উদ্যোক্তাসকলে। নাগৰিক সভা সদায় নিৰপেক্ষ হ'ব লাগে। আমি বক্তৃতা দি আছোঁ, আমি কি ক'ব লাগে ক'ম। তাৰপিছত যদি আমাৰ বক্তৃতাৰ পিছত নাগৰিক সভাই কয় যে এনেকুৱা মন্তব্য নহ'ব, এতিয়া চাওক, ইয়াত নিৰ্দিষ্ট এটা ৰাজনৈতিক দলৰ মানুহ ইয়াত সৰহকৈ আছে, ইয়াত এটা ৰাজনৈতিক দলৰ মানুহ বেছিকৈ আছে। আৰু এখন এটা ৰাজনৈতিক, মই এতিয়া সেইকাৰণে সভাৰ পৰা ওলাই আহিছোঁ, কাৰণ এটা ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত এখন সভা হৈছে, শিৱসাগৰত প্ৰকৃত নাগৰিক সভা হোৱা নাই। আমি কাৰ পক্ষপাতিত্ব কৰিলোঁ? আমি শিৱসাগৰীয়া হিচাপে বৰ অসমৰ পক্ষপাতিত্ব কৰিছোঁ, আমি অসমীয়াৰ পক্ষপাতিত্ব কৰিছোঁ, না হিন্দু কৰিছোঁ না মুছলিম কৰিছোঁ, আমি খিলঞ্জীয়াৰ কথা ক'বলৈ চেষ্টা কৰিছোঁ। সেই গতিকে মই ভাবোঁ ভাই শৃংখলে এইটো ভুল কাম কৰি থৈ গৈছে। এইখন কোনো ৰাজনৈতিক সভা আমি পতা নাছিলোঁ আৰু নাপাতোঁ। ইপিনে মিয়াখেদা অভিযানে পৰিৱেশ বিনষ্ট কৰাৰ শংকাত অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দাবী কৰে অখিল গগৈ। শৃংখল চলিহাই 2026ত শিৱসাগৰ বিজেপি RSSৰ হাতত তুলি দিবৰ বাবে মিয়াখেদা আন্দোলনেৰে পৰিৱেশ সৃষ্টি কৰা বুলি দাবী কৰে অখিল গগৈয়ে। কোন সময়ত বিজেপি চৰকাৰ RSSৰ সহযোগত শৃংখল চলিহাহঁতে হিন্দু আৰু মুছলমানৰ সংঘৰ্ষ লগাই তাৰ কোনো গেৰাণ্টি নাই। আৰু সেইকাৰণে মই অতি স্পষ্ট ভাষাৰে এতিয়া এই বিজেপি চৰকাৰখনক ভাঙি, এই বিজেপি চৰকাৰখনক আঁতৰাই ইয়াত ৰাষ্ট্ৰপতি শাসন প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছে। আমি জানো যে তেওঁ শিৱসাগৰ বিজেপি আৰু RSSৰ হাতত তুলি দিবৰ কাৰণে শিৱসাগৰত অখিল গগৈ অসমৰ এই সময়ৰ সংগ্ৰামী ইতিহাসৰ যিজন আটাইতকৈ বেছি সংগ্ৰামী মানুহ, সেই মানুহজনৰ হাতৰ পৰা মানে আঁতৰাই অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী চালফা এজনক, অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী চালফা এজনক শিৱসাগৰৰ আসনখন দিবৰ কাৰণে যাতে একেলগতে তেওঁলোক দুইজনে লগ লাগি গোটেই ব্যৱসায়ীবিলাকৰ পৰা ধমকি দি পইচা উঠাব পাৰিব ভৱিষ্যতে, সেইকাৰণে তেওঁ এইবিলাক কাম কৰি আছে শিৱসাগৰত। এইটো শৃংখল চলিহাক ব্যক্তিগত পৰ্যায়তো আক্ৰমণ কৰে বিধায়ক অখিল গগৈ। শৃংখলৰ অধ্যয়নক লৈ প্ৰশ্ন উত্থাপন কৰিলে অখিল গগৈ। শৃংখলৰ নিচিনা একেবাৰে নপঢ়া নুশুনা ল'ৰা, একেবাৰে বিষয়বস্তুৰ জ্ঞান নথকা, অন্নবৰতে উটি ভাঙি পোৱা আৰু সদায় নিজৰ কামৰ জৰিয়তে চৰকাৰৰ সুযোগ তৈয়াৰ কৰি দিয়া আৰু সেইটোকে জীৱনৰ লাইভলিহুড ৰূপে লোৱা মানুহক, সেইকাৰণে মই কি ক'ম, বেলেগ কথা ক'বলৈ একো নাই। আনহাতে শিৱসাগৰত শান্তি সম্প্ৰীতি ৰক্ষাৰ বাবে আয়োজিত নাগৰিক সভাই বিধায়ক অখিল গগৈয়ে শিৱসাগৰত থাকি ব্যৱস্থা গ্ৰহণ নকৰাত অসন্তুষ্টি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উজনিৰ উত্তেজনাক পৃষ্ঠপোষকতা কৰা বুলি কৰা মন্তব্যকো গৰিহণা দিয়ে নাগৰিক সভাই। দেখা গৈছে যে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই যি বিভেদকামী চিন্তা চেতনাক যেন তেওঁ উদগনি জনাইছে আৰু তেওঁৰ পৃষ্ঠপোষকতাতেই গোটেই কাণ্ড কাৰখানা হৈ আছে বুলি তেওঁ মন্তব্য প্ৰকাশ কৰিছে। এই কথাটোক অতি গুৰুত্ব সহকাৰে আজি নাগৰিক সভাই গ্ৰহণ কৰিছে। অসমৰ এগৰাকী মুখ্যমন্ত্ৰী হৈ অসমৰ অভিভাৱক হোৱাৰ স্বত্তেও এই যি উচতনিমূলক কথা বতৰা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে,
সেই কথা বতৰাবিলাকক আজিৰ নাগৰিক সভাই স্পষ্ট ৰূপত গৰিহণা দিছে। তদুপৰি শিৱসাগৰৰ শান্তি সম্প্ৰীতি বিনষ্ট হ'ব পৰা মন্তব্যৰ বাবে শৃংখল চলিহা, চিটু বৰুৱা আৰু ইউনুছ তামুলীক নাগৰিক সভাই গৰিহণা দিয়ে। কোনো পূৰ্ববংগীয় হিন্দু আৰু মুছলমানক ভাড়াঘৰ প্ৰদান নকৰিবলৈও নাগৰিক সভাই খিলঞ্জীয়া লোকৰ প্ৰতি আহ্বান জনায়। নাগৰিক সভাই শিৱসাগৰত এক খিলঞ্জীয়া সমাৱেশ অনুষ্ঠিত কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰে। শৃংখল চলিহা, চিটু বৰুৱা আৰু ইউনুছ তামুলী আজিৰ নাগৰিক সভাই এই তেওঁলোকৰ যিবিলাক বক্তব্য, এই বক্তব্যবিলাকক গৰিহণা দিছে। সকলো খিলঞ্জীয়া ৰাইজে ভাড়াঘৰ প্ৰদান কৰাৰ ক্ষেত্ৰত যাতে পূৰ্ববংগীয় মুছলমান আৰু পূৰ্ববংগীয় হিন্দুৰ বিষয়টো সমন্বয়ৰ ক্ষতি হ'ব পৰা বিষয়টোক গুৰুত্ব দিয়ে। মাটি কোনো সন্দেহযুক্ত বিদেশীমূলীয় লোক, অখিলঞ্জীয়া লোকক যাতে অসমীয়া মানুহে, খিলঞ্জীয়া মানুহে মাটি বিক্ৰী নকৰে, তাৰ বাবে আজি নাগৰিক সভাৰ পৰা এক আহ্বান জনোৱা হৈছে। ইয়াৰ উপৰি নাগৰিক সভাই বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। 6 জনগোষ্ঠীৰ জনজাতিকৰণ, ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা আৰু অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ বাবে চৰকাৰক দাবী জনায় নাগৰিক সভাই। আনহাতে শিৱসাগৰত নাগৰিক সভা চলি থকাৰ সময়তে বীৰ লাচিত খানাই শৃংখল চলিহাক সংগঠনৰ কাম কাজৰ পৰা সাময়িক বিশ্ৰাম ল'বলৈ নিৰ্দেশ দিছে। 8 ছেপ্টেম্বৰলৈকে সামাজিক মাধ্যম, সংবাদ মাধ্যম আৰু সংগঠনৰ সকলো কাৰ্যসূচীৰ পৰা বিৰত থকাৰ নিৰ্দেশ দিছে শৃংখল চলিহাক। বীৰ লাচিত খানাৰ মুখ্য সচিব ৰণ্টু পানীফুকনে জাৰি কৰিছে এই নিৰ্দেশ। নাগৰিক সভাৰ দিনটোতে বীৰ লাচিত খানাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিবলৈ সংগঠনটোৰ মুখ্য সচিবে জাৰি কৰা নিৰ্দেশনাই বিশেষ তাৎপৰ্য বহন কৰিছে। শিৱসাগৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বলিনৰ সহযোগত জয়জ্যোতি গগৈ ৰিপৰ্ট, NKTV+।